হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন এডভাৰটাইজমেণ্টৰ নটিফিকেশ্যন। আৰু সেই নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। এইটো বছৰৰ APSCৰ এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ 4 অফ 2026। ঠিক আছে, এইটো বছৰ 4 নম্বৰ এডভাৰটাইজমেণ্ট। APSCৰ এইবাৰ এডভাৰটাইজমেণ্টবিলাক ওলোৱা অলপ দেৰি লগাইছে, কাৰণ এইবাৰ ইলেকশ্যনো আছিলে। ঠিক আছে, লেজিছলেটিভ এছেম্বলি ইলেকশ্যন আছিলে, ষ্টেট ইলেকশ্যন আছিলে। চ' সেইটো কাৰণে অলপ দেৰি হ'ল। এনেই যোৱা বছৰ APSCয়ে এৰাউণ্ড 30টামান এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছিলে আৰু পৰীক্ষা বহুতৰ পেণ্ডিং হৈ আছে। পাতিব বাৰু, লাহে ধীৰে পাতি থাকিব আৰু প্ৰিপেৰেশ্যন কৰি থাকক। বাকী এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ 4 অফ 2026। চ' ইয়াতে দেখিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে ইয়াতে এডভাৰটাইজমেণ্ট ওলাইছে, এছিষ্টেণ্ট জিঅ'লজিষ্ট ইন দি ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইনছ এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট। ঠিক আছে, এছিষ্টেণ্ট জিঅ'লজিষ্টৰ ইয়াতে পোষ্ট ওলাইছে। টোটেল নাম্বাৰ অফ পোষ্ট 11। আৰু যদি আমি ৰিজাৰ্ভেশ্যন অফ পোষ্টৰ কথা চাওঁ, বেলেগ বেলেগ কেটেগৰীত অ'পেন কেটেগৰীত টোটেল 8টা আছে। তাৰে আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, OBC MOBCত এটা আছে, টি ট্ৰাইব আৰু আদিবাসীৰ কাৰণে ইয়াতে ৰিজাৰ্ভ নাই। SCৰ কাৰণে ৰিজাৰ্ভ আছে এটা, ST প্লেইনছৰ কাৰণে এটা। ঠিক আছে, আৰু গ্ৰেণ্ড টোটেল আছে 11টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, আৰু PWBD আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে পোষ্ট ৰিজাৰ্ভ নাই। আৰু লগতে আপোনালোকৰ যোনবিলাক কেটেগৰীত ইয়াতে পোষ্ট আপোনালোকে দেখা পোৱা নাই, 00 দেখি আছে, সেইবিলাক কেটেগৰীয়ে অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব। অ'পেন কেটেগৰী যোনটো টোটেল পোষ্ট আছে 3টা, সেইটোৰ কাৰণে সকলো কেটেগৰীয়ে কম্পিট কৰিব পাৰিব। চ' অ'ভাৰঅল সেই কেটেগৰীটো সকলোৰে হয়। আৰু ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা অ'পেন কেটেগৰী, তাতে অ'পেন কেটেগৰী উইমেনেও পাৰিব, অন্য কেটেগৰী উইমেনেও ইয়াতে কম্পিট কৰিব পাৰিব সেই 3টা পোষ্টৰ কাৰণে। আৰু বাকী 8টা পোষ্টৰ কাৰণে সকলো কেটেগৰীয়ে কম্পিট কৰিব পাৰিব, ইনক্লুডিং উইমেন। ঠিক আছে, চ' এইটো কোনো অ'পেন কেটেগৰী মেল বুলি কোনো পোষ্ট নাই। টোটেল অ'পেন কেটেগৰী আছে 8টা, তাতে সকলো ল'ৰা ছোৱালী সকলোৱে কম্পিট কৰিব পাৰিব, ইৰিছপেক্টিভ অফ ৰিজাৰ্ভেশ্যন। ঠিক আছে, সকলোৱে কৰিব পাৰিব। আৰু ৰিজাৰ্ভ ফৰ উইমেনত 3টা পোষ্টত অকল ৰিজাৰ্ভ কেটেগৰীৰ মানে অকল উইমেনখিনিয়ে কম্পিট কৰিব পাৰিব, নট অনলি অ'পেন কেটেগৰী, বাকী সকলো কেটেগৰী ৰিজাৰ্ভ কেটেগৰীখিনিও ইয়াতে কৰিব পাৰিব, কাৰণ অ'পেন কেটেগৰীটো আনৰিজাৰ্ভ হয়। ঠিক আছে, এই ৰুলটো বহুতে নাজানে, চ' সেইটো কাৰণে মই অলপ কৈ দিছোঁ। চ' আপোনালোকৰ পোষ্ট নাই বুলি এপ্লাই নকৰাকৈ থাকিব, আপোনালোকে সকলোৱে ইয়াতে এপ্লাই কৰি অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব, যদিহে আপোনালোকৰ কোনো ৰিজাৰ্ভ নাই পোষ্ট। আৰু ইয়াতে পে' স্কেল আৰু গ্ৰেড পে'টোৰ কথা চাওঁ। পে' স্কেল আৰু গ্ৰেড পে' যদি চাওঁ, তেতিয়াহ'লে পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম। পে' স্কেলটো হৈ গ'ল 30,000 to 1,10,000, গ্ৰেড পে' 12,700, পে' বেন 4 পৰে। পে' বেন 4ত পৰে মানে এইটো ক্লাছ 1 গেজেটেড অফিচাৰ পোষ্ট, ইকুইভেলেণ্ট টু চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ, চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ, লেবাৰ অফিচাৰ। ঠিক আছে, সেই তেনেকুৱা ধৰণৰ কেটেগৰীত পৰে। বাকী ACS আৰু APS কেইটাৰ গ্ৰেড পে' বেছি, চ' সেইটো ক্লাছ 1 গেজেটেডৰো গ্ৰুপ A বুলি ধৰা হয়। চ' সেইটো অকণমান এক্সট্ৰা এডিশ্যনেল, অকণমান আৰু অলপ ওপৰত থাকে কেটেগৰীটো। ঠিক আছে, ACS আৰু APS। বাকী অন্য যোনখিনি এলাইড ছাৰ্ভিচৰ ক্লাছ 1 অফিচাৰ আছে, তেওঁলোকৰ পে' স্কেলৰ লগত এইটো একেই। আৰু বাকী আপোনালোকক কৈ দিছোঁ, ভিডিঅ'টোৰ পাছলৈ গোটেইখিনি যোৱাৰ আগতে মই এটা কৈ দিছোঁ, APSC CC 2025ৰ কাৰণে যদি কোনোৱে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে ইয়াতে 2খন প্ৰেক্টিচ মক পেপাৰ্ছ এভেইলেবল আছে, জেনেৰেল ষ্টাডিজ 1 আৰু CSETৰ ওপৰত উইথ এনচাৰ্ছ। ঠিক আছে, বাকী CSETৰ যোনখিনি নিউমাৰিকেলছ থাকিব, তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনো দিয়া আছে। 75 ৰুপিছত মই নিজে বনাইছিলোঁ 2খন পেপাৰ, আপোনালোকে লৈ পেলাই প্ৰেক্টিচ কৰি চাব পাৰে। এনচাৰ কিজো দিয়া আছে। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব, 9706557851। 2খন পেপাৰৰ শেষত আপোনালোকে এনচাৰ কিজ পাই যাব। ঠিক আছে, যিসকলে লৈছে তেওঁলোকৰ পৰা ফিডবেক ভালেই পাইছোঁ, আপোনালোকে লৈ পেলাই চাব পাৰে। মই জোৰ কৰা নাই, আপোনালোকে যদি মন গৈছে তেতিয়াহ'লে ল'ব পাৰে। বাকী APSC হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, 9706557851। এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে। বাকী আপোনালোকক মই কৈ দিছোঁ, মোৰ কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মত, আৰু যোনখিনি মেথছ ৰিজনিং থাকিব সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল। আৰু লগতে আৰু এটা কথা কৈছোঁ, কোৰ্চ মেটেৰিয়েলছবিলাক একচুৱেলি বহুতবিলাক কি বুলি কয় কলেবৰেশ্যন আৰু বহুতবিলাক চ'ৰ্চৰ পৰা কালেক্ট কৰা হৈছে। ঠিক আছে, ইয়াতে মোৰ নিজৰ মেটেৰিয়েলছো আছে, কিন্তু অন্যান্য বহুতখিনি চ'ৰ্চৰ পৰা কালেক্ট কৰা আছে। চ' আপোনালোকৰ যদি একো প্ৰব্লেম নহয় তেতিয়াহে কিনিব। মই আপোনালোকে হোৱাটছএপত মেছেজ কৰিলে মানে মই গোটেইখিনি ডিটেইলছ শ্বেয়াৰ কৰি দিম, কি বুলি কয় কোৰ্চ মেটেৰিয়েলছৰ ওপৰত। যদি আপোনালোকে এগ্ৰী হয় তেতিয়া কিনিব, পে'মেণ্ট কৰিলে মই কোৰ্চ মেটেৰিয়েলছখিনি শ্বেয়াৰ কৰি দিম। ঠিক আছে, এতিয়া ভিডিঅ'টোলৈ আমি ৰিটাৰ্ণ হৈছোঁ। চ'
সো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয়তো হৈ গ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক মানে ইণ্ডিয়ান চিটিজন হ'ব লাগে আৰু ডমিচিয়েল প্ৰুফ হিচাপে তেওঁৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ইছ্যুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পাছত ইছ্যু কৰা PRC চাৰ্টিফিকেট দেখুৱাব লাগিব নহয় বা কাৰোবাৰ যদি PRC নাথাকে বা কেনেবাকৈ দেখুৱাবলৈ প্ৰব্লেম হয় তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে দেখুৱালেও হৈ যাব ঠিক আছে ইয়াতে যিকোনো এটা ইডাৰ PRC নহয় বা অৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট চ' যিকোনো এখন ডমিচিয়েল প্ৰুফ হিচাপে তেওঁলোকে ইয়াতে আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে আৰু এতিয়া মেইন হেৰিটোলৈ আহিছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে এই পষ্টটোৰ কাৰণে এছিষ্টেণ্ট জিঅ'লজিষ্টৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হৈ গ'ল কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট ছেকেণ্ড ক্লাছ মানে 45% মিনিমাম পোৱা ছেকেণ্ড ক্লাছ পোৱা MSc ইন জিঅ'লজি বা MSc ইন এপ্লাইড জিঅ'লজি বা MSc MTech MSc Technology, MSc in Technology in Applied Geology by MTech in Applied Geology and Integrated MSc Technology in Applied Geology from any recognized university or institution recognized by the government ঠিক আছে এইকেইটা ইয়াৰ ভিতৰত যিকোনো এটা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব খালি এটলিষ্ট মিনিমাম ছেকেণ্ড ক্লাছ লাগিব মানে মিনিমাম 45% লাগিব ইয়াতে মাষ্টাৰ্ছ ডিগ্ৰী বিচাৰিছে চবতে MSc in Geology MSc in Applied Geology MSc in Technology in Applied Geology MTech in Applied Geology বা ইণ্টিগ্ৰেটেড MSc Technology in Applied Geology ইয়াৰ ভিতৰত যিকোনো এটা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে ৰিলেভেণ্ট ডকুমেণ্টছবিলাক ছেমিষ্টাৰ ৱাইজ ইয়াৰ ৱাইজ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটছবিলাক পাছ চাৰ্টিফিকেটছবিলাক ইয়াতে আপলোড কৰিব লাগিব আৰু এজ লিমিটটো হৈ গ'ল 1 জানুৱাৰী 2026ত মানে ইয়াতে এজৰ কাট অফ ডেটটো 1 জানুৱাৰী 2026 বুলি ধৰিব বয়স নিৰ্ধাৰণ কৰা যোনটো ডেট আছে যোনটো তাৰিখ আছে সেইটো 1 জানুৱাৰী 2026 ধৰিব ইয়াতে আপোনালোকৰ মিনিমাম বয়স 21 ইয়াৰ্ছ হ'ব লাগিব সেই 1 জানুৱাৰী 2026ত আৰু 38 ইয়াৰ্ছতকৈ ওপৰত হ'ব নালাগিব 1 জানুৱাৰী 2026ত সেইটো 38 ইয়াৰ্ছৰ আপাৰ এজ লিমিটটো অনলি ফৰ অপেন কেটেগৰী মানে জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে বাকী যোনখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে ইয়াতে পোষ্ট নাথাকিলেও আপোনালোকে জেনেৰেল কেটেগৰীত কম্পিট কৰিব পাৰিলেও ইয়াতে ৰিজাৰ্ভ কেটেগৰীত আপোনালোকে এজ ৰিলেক্সেশ্যন ল'ব পাৰিব ঠিক আছে SC ST কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আপ টু 43 ইয়াৰ্ছ OBC MOBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আপ টু 41 ইয়াৰ্ছ মানে এইটো আপাৰ এজ লিমিটৰ কথা কৈছে PWBD সকলৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন ল'ব পাৰিব SC ST OBC UR যোনটো কেটেগৰী যিমান ৰিলেক্সেশ্যন থাকে সেইটোৰ ওপৰত ছাপ'জ আনৰিজাৰ্ভ কেটেগৰী যদি PWBD হয় তেতিয়াহ'লে 48 ইয়াৰ্ছলৈকে পৰীক্ষা দিব পাৰিব SC ST ৰ কাৰণে আপোনালোকে এৰাউণ্ড 53 ইয়াৰ্ছলৈকে পৰীক্ষা দিব পাৰিব OBC MOBC ৰ কাৰণে 51 ইয়াৰ্ছলৈকে পৰীক্ষা দিব পাৰিব তেনেকুৱা ধৰণৰকৈ ইয়াতে আছে আৰু এজ লিমিটৰ কাৰণে এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে ইয়াতে আপোনালোকৰ ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট তেওঁলোকে ইয়াতে বিচাৰিব য'ত এজ বা ডেট অফ বাৰ্থটো মেনশ্যন আছে ক্লিয়াৰলি আৰু ৰিলেভেণ্ট ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব PWBD কেণ্ডিডেটছৰ কাৰণেও PWBD বেঞ্চমাৰ্ক ডিচেবিলিটি 40%ৰ ইয়াতে কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব গভৰ্ণমেণ্ট এমপ্লয়িজবিলাকৰ ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ অফ দি ষ্টেট অফ আছাম যিসকলে ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে ইন টেম্পৰী বা পাৰ্মানেণ্ট বা টেম্পৰী কেপাচিটিত আদাৰ দেন কেজুৱেল এডহক ডেইলি ৱেজেছ আৱাৰলি পেইড কণ্ট্ৰেক্ট বেচিছ ইয়াতে এমপ্লয়মেণ্ট প্ৰুফ হিচাপে আপোনালোকে ইয়াতে চাৰ্টিফিকেট মাষ্ট আপলোড এ চাৰ্টিফিকেট এগেইনষ্ট দি পষ্ট এপ্লাইড ইয়াতে আপোনালোকৰ এখন চাৰ্টিফিকেট কি বুলি কয় আপলোড কৰিব লাগিব এই পষ্টটোৰ এগেইনষ্টে আৰু তাতে আপোনালোকৰ কম্পিটেণ্ট অথৰিটিৰ পৰা ইয়াতে ইছ্যু কৰা হ'ব লাগিব য'ত আপোনালোকে কাম কৰি আছে বৰ্তমান ঠিক আছে তাতে মানে চাৰ্টিফিকেটখনত এইটো মেনশ্যন কৰা লাগিব এমপ্লয়মেণ্ট চাৰ্টিফিকেট হ'ব সেইখন তাতে মেনশ্যন কৰা থাকিব যে আপোনালোকে এইটো ডিপাৰ্টমেণ্টত এইটো পষ্টত চাকৰি কৰি আছে ইমান সময়ৰ পৰা এইটো তাৰিখৰ পৰা এতিয়ালৈকে আৰু লগতে আপোনালোকে ইয়াতে পাৰ্মানেণ্ট নে টেম্পৰী সেইটো তাতে লিখা থাকিব লাগিব ঠিক আছে আৰু লগতে কিছুমান যদি কেণ্ডিডেটছে যদি পে' প্ৰটেকশ্যন কণ্টিনিউৱেশ্যন ইন ছাৰ্ভিচ বিচাৰে তেনেহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট ইয়াতে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব আৰু সেইটো আপোনালোকে ইছ্যু কৰাব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ঠিক আছে চ' এইটোৱে হৈ গ'ল আৰু স্মল ফেমিলি নৰ্মছ হিচাপে আপোনালোকে এখন চাৰ্টিফিকেট আপলোড কৰিব লাগিব সেই স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেটখন আপোনালোকে APSCৰ ৱেবছাইটটোত গ'লে মানে অফিচিয়েল ৱেবছাইটত গ'লে ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা ছেকশ্যন পাব সেই তাতে ক্লিক কৰিলে মানে ফৰ্ম A বুলি আহি যাব সেই ফৰ্ম Aখন তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু বাকী যদি ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 16/6/2026 জুনৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব ক্লজিং ডেটটো হৈ গ'ল 15/7/2026 15 জুলাইলৈকে আছে এপ্লিকেশ্যন ফিৰ লাষ্ট ডেটটো হৈ গ'ল 17/7/2026 চ' জুলাই 17 তাৰিখলৈকে আপোনালোকে এপ্লিকেশ্যন ফি পে' কৰিব পাৰিব জেনেৰেলৰ এপ্লিকেশ্যন ফিটো হৈ গ'ল এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি থাকিব টোটেল হৈ গ'ল 297.20 OBC MOBC কাৰণে 197.20 SC ST BPL আৰু PWD কাৰণে 47.20 ঠিক আছে
আৰু ইয়াতে ফি ৰিলেক্সেশ্যন পাবৰ কাৰণে আপোনালোকে যোনখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে নিজৰ ক্লেইম কেটেগৰী চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা এপ্লিকেশ্যন উইদাউট দি প্ৰিছক্ৰাইব ফি আৰু যদিহে আপোনালোকে এপ্লিকেশ্যন ফি পে' নকৰে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট কৰা বুলি নধৰিব আৰু ছামাৰলি ৰিজেক্টেড হ'ব আৰু ইয়াতে আগতেও তেনেকুৱা প্ৰব্লেম হৈছে মই আপোনালোকক কৈছোঁ অনলাইন এপ্লিকেশ্যন কৰোঁতে ফি পে'মেণ্টটো কৰিব আৰু লাষ্ট ডেটলৈকে ৰৈ নাথাকিব এতিয়া ছাপ'জ ইয়াতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 16/6 সেই 16 তাৰিখে এপ্লাই কৰিবলৈ চেষ্টা নকৰিব অকণমান ৱেবছাইটবিলাকত বাগছ থাকে সেই ৱেবছাইটবিলাকৰ বাগছবিলাক অলপ কম মানে ভাল হ'বৰ কাৰণে অলপ ইম্প্ৰুভ হ'বৰ কাৰণে অলপ টাইম লাগে চ' সেইটো কাৰণে আপোনালোকে একদম অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ লগে লগে এপ্লাই কৰি নিদিব কিছুমান প্ৰব্লেম ফেচ কৰিব তাৰপিছত কমেণ্ট ছেকশ্যনত কিবা কিবি সুধি থাকিবলগীয়াও হ'ব আপোনালোকে প্ৰব্লেম ফেচ কৰি চ' তাতে চলিউশ্যন বেলেগ একো নাই APSCৰ হেল্পলাইনত কণ্টেক্ট কৰিব পাৰিব বা কিবা যদি মই জানো তেতিয়াহ'লে মই নিশ্চয় জনাই দিম কিন্তু আপোনালোকে 16 তাৰিখে এপ্লাই নকৰি পেলাই 2-3 দিন ৰখি পেলাই 19-20 তাৰিখমানৰ পৰা এপ্লাই কৰিব তেতিয়া ভাল আৰু লগতে ক্লজিং ডেটটো 15 তাৰিখলৈকে ৰৈ নাথাকিব 20 তাৰিখৰ পৰা জুনৰ 20 তাৰিখৰ পৰা জুলাই 10 তাৰিখৰ ভিতৰত এপ্লাই কৰিব তেতিয়া সেইটো টাইম চুইটেবল হয় তাতে আপোনালোকৰ একো প্ৰব্লেম নহয় ধুনীয়াকৈ অনলাইন এপ্লিকেশ্যন হৈ যাব এপ্লিকেশ্যন ফিও পে' কৰিব পাৰিব ঠিক আছে আৰু এবাৰ ফি পে' কৰাৰ পিছত ইয়াতে ৰিফাণ্ড নহয় বাকী এপ্লাই কৰিবৰ কাৰণে আপোনালোকে তাতে অনলাইন এপ্লিকেশ্যনৰ পৰ্টেলত গ'লে আপোনালোকে ইনষ্ট্ৰাকশ্যন গোটেইখিনি পাই যাব APSCয়ে ধুনীয়াকৈ দিয়া আছে প্ৰথমতে খালি ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি ল'ব ঠিক আছে আপোনালোকে পটককৈ এপ্লাই কৰিবলৈ যায় সেইটো কাৰণে প্ৰব্লেম হয় কিছুমান বস্তু বুজি নাপায় প্ৰথমতে ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি ল'ব নাই একো নাই 5 মিনিট সময় উলিয়াই পেলাই ভালকৈ ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি ল'ব তাতে ক্লিয়াৰলি দিয়াই থাকে কাৰো গাইডেঞ্চ দৰকাৰেই নাই এপ্লাই কৰোঁতে আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি যদি পঢ়ে ধুনীয়াকৈ নিজে এপ্লাই কৰিব পাৰিব খালি আৰু এটা কথা কৈছোঁ আপোনালোকে স্মাৰ্টফোন বা টেবলেটৰ পৰা এপ্লাই নকৰিব পাৰিলে কম্পিউটাৰ বা লেপটপৰ পৰা এপ্লাই কৰিব আৰু কাৰোবাৰ ঘৰত যদি কম্পিউটাৰ বা লেপটপ নাথাকে এভেইলেবল তেতিয়াহ'লে আপোনালোকে নিয়েৰেষ্ট কোনোবা নেট কেফে বা ইণ্টাৰনেট কেফেত গৈও ডকুমেণ্টছখিনি লৈ পেলাই এপ্লাই কৰিব পাৰিব আৰু যিসকলে অলৰেডি প্ৰফাইল বনাই থোৱা আছে তেওঁলোকে আকৌ ডকুমেণ্টছ আপলোড নকৰিলেও হ'ব খালি আপোনালোকে ইয়াতে বাকী ডিক্লেৰেশ্যন ফ্ৰম তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ফটো ছিগনেচাৰ যদি কিবা চেঞ্জেছ লাগে তেতিয়াহ'লে কৰিব পাৰিব ঠিক আছে চ' এইটোৱে হৈ গ'ল আৰু লগতে আপোনালোকক আৰু এটা কথা কৈ আছে আপোনালোকে যদি কেনেবাকৈ অনলাইন ফি পে'মেণ্টৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম ফেচ কৰে তেতিয়াহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব পে'মেণ্ট ৰিলেটেড কোৱাৰিজৰ কাৰণে ঠিক আছে চ' এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব পইণ্ট নাম্বাৰ 22 চব 1800-106-1686 এই নাম্বাৰটোত কণ্টেক্ট কৰি পে'মেণ্ট ৰিলেটেড অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট ৰিলেটেড যদি কিবা ইছ্যু থাকে তেওঁলোকৰ লগত ছল্ভ কৰাই ল'ব পাৰিব ৰাতিপুৱা 10টা বজাৰ পৰা ইভিনিং 6টা বজালৈকে ৱৰ্কিং ডেইজত এইটো অ'পেন থাকে ঠিক আছে আৰু লগতে আপোনালোকৰ ৱৰ্কিং ডেইজ মানে ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে ছানডে বা গভৰ্ণমেণ্ট হলিডেজবিলাকত কল কৰি লাভ নাই আপোনালোকৰ তাতে ফোন পিক কৰা কোনো মানুহ নাথাকিব আৰু কি বুলি কয় যদি কাৰোবাৰ যদি অনলাইন এপ্লিকেশ্যন ৰিলেটেড যদি কিবা ইছ্যু থাকে তেতিয়াহ'লে পইণ্ট নাম্বাৰ 23 পইণ্ট এইটো চাব এইটো নাম্বাৰত ইমেইল কৰি জনাব পাৰিব কি ইছ্যু আছে স্ক্ৰীনশ্বট পঠিয়াই পেলাই ccapsc@gmail.com বা নহয়বা হেল্পলাইন নাম্বাৰ 1800-572-2343 এইটো নাম্বাৰত 10 AM পৰা 5 PM ৱৰ্কিং ডেইজবিলাকত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ যদি কিবা ইছ্যু আছে তেওঁলোকৰ লগত যোগাযোগ কৰি ছল্ভ কৰিব পাৰিব ঠিক আছে এইবিলাক বস্তু মনত ৰাখিব আপোনালোকে কেতিয়াবা এইখিনি বস্তু কিবা প্ৰব্লেম থাকিলেও ছল্ভ নকৰাই বা কণ্টেক্ট কৰি নাচায় APSCক পাছত গৈ পেলাই আপোনালোকৰ ফৰ্ম ৰিজেকশ্যন হয় এইবাৰ CCৰ এপ্লাই কৰোঁতেও দেখিছোঁ বহুত কেণ্ডিডেটছৰ নাম অহা নাই কাৰণ তেওঁলোকে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নোৱাৰিলে বা টাইম থাকোঁতে APSCৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা নকৰিলে তেনেকুৱা ধৰণৰ হয় আৰু লাষ্ট ডেটৰ কাৰণে ৰৈ থাকে বা ষ্টাৰ্টিং ডেটতে এপ্লাই কৰি চাই নহয়গৈ চ' সেইটো কাৰণে কৈছোঁ এই এপ্লিকেশ্যনখন আপোনালোকে জুনৰ 20 তাৰিখৰ পৰা জুলাই 10 তাৰিখৰ ভিতৰত এপ্লাই কৰি সমাপ্ত কৰিব লাষ্ট ডেটলৈকে ৰৈ নাথাকিব মই সেইটোৱে ক'লোঁ আৰু ঠিক আছে আৰু ইয়াতে ছিলেকশ্যন প্ৰচিডিয়াৰটো এতিয়ালৈকে কি বুলি কয় ইয়াতে লিখিছে দেয়াৰ এডমিশ্যন এট দ্য ষ্টেজ অফ ছিলেকশ্যন লিখিছে দ্য কেণ্ডিডেটছ বিফৰ এপ্লাইং ফৰ দি পোষ্ট ছাৰ্ভিচ চেল এনচিয়ৰ ডেট দে ফুলফিল অল দি এলিজিবিলিটি ক্ৰাইটেৰিয়া দ্য এডমিশ্যন এট অল ষ্টেজেছ অফ ছিলেকশ্যন ইন হুইচ দে আৰ ছাবমিটেড বাই দি কমিশ্যন উইল বি পিয়ৰলি প্ৰভিজনেল এণ্ড আণ্ডাৰ স্ক্ৰুটনি ঠিক আছে এইখিনিতো ঠিকে আছে ইয়াতে খালি ইয়াতে এটেণ্ডিংছ টেষ্ট অৰ এনিছে বিফৰ দ্য স্ক্ৰিনিং টেষ্ট ইয়াতে চাগে স্ক্ৰিনিং টেষ্ট আৰু ইণ্টাৰভিউ হ'ব কিন্তু ইয়াতে ইমান ডিটেইলছত দেখুওৱা নাই কি কেনেকুৱা ধৰণৰ ছিলেকশ্যন প্ৰচেছটো হ'ব ইয়াতে পাছত চাগে ক'ব তেওঁলোকে কি কেনেকুৱা ধৰণৰ কি দৰকাৰ পৰিব ইয়াতে বৰ্তমান এনে জাষ্ট অফিচিয়েলি যোনটো দিয়া থাকে সেইটোৱে দিয়া আছে ইয়াতে লিখিছে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট দ্য ছিলেকশ্যন প্ৰচিডাৰ উইল বি নটিফাইড লেটাৰ অন ফলোয়িং বাই ইছুইং Korean gum ঠিক আছে required the commission will decide the provision of for selection in respect of any post or services considering the status cadre and grade or the number of applicants received for the advertised post or service required ঠিক আছে এইটো ছিলেকশ্যন যোনটো ছিলেকশ্যন প্ৰচিডিয়াৰ আছে সেইটো APSCয়ে পাছত জনাব বুলি কৈছে কাৰণ
কিমান নাম্বাৰৰ এপ্লিকেণ্টছে এপ্লাই কৰিছে এইটো চাই ল'ব এপ্লিকেণ্টছ যেতিয়া কম থাকে কোনোবা এটা পষ্টৰ কাৰণে তেওঁলোকৰ চিলেকশ্যন প্ৰচিডিউৰটো দীঘলীয়া নহয় ঠিক আছে এনেকুৱা নহয় যে কিবা এটা গেজেটেড পষ্ট হ'লে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো দীঘলীয়া হ'ব প্ৰিলিমিনেৰী পাতিব মেইনছ পাতিব ইণ্টাৰভিউ পাতিব তেনেকুৱা নহয় একচুৱেলি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনবিলাক ষ্টেট চিভিল ছাৰ্ভিচে হওক বা UPSCয়ে হওক তাতে আপোনালোকৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ প্ৰিলিমিনেৰী মেইনছ আৰু ইণ্টাৰভিউ পাতাৰ মেইন কাৰণ হ'ল যে তাৰে কেণ্ডিডেটছ বহুত থাকে আৰু সেইটো কাৰণে কেণ্ডিডেটছবিলাক ফিল্টাৰ কৰিবৰ কাৰণে স্ক্ৰিনিং কৰিবৰ কাৰণে প্ৰথমতে প্ৰিলিমিনেৰী পাতে তাৰপিছত মেইনছ পাতে মেইনছ ৰিটেন তাৰপিছত মেইনছ ইণ্টাৰভিউ সেইকেইটা ষ্টেজ থাকে চ' কিছুমান APSCৰ এক্সামত ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউ কণ্ডাক্ট কৰে কাৰণ কেণ্ডিডেটছ বহুত কম থাকে কেণ্ডিডেটছ কম থাকিলে ইমান বেছি কেইবাটাও ষ্টেজ পাতি পেলাই এনেই টাইম ৱেষ্ট কৰা দৰকাৰ নাই যদি 50জন কেণ্ডিডেটছ ওলায় তেতিয়াহ'লে ডাইৰেক্ট পাৰ্চনেল ইণ্টাৰভিউ পাতি পেলাই চিলেকশ্যন ল'ব পাৰিব কাৰণ অলৰেডি ৰিকোৱাৰ্ড কোৱালিফিকেশ্যন তেওঁলোকৰ আছেই ৰিকোৱাৰ্ড কোৱালিফিকেশ্যন থকাৰ পিছত আৰু পষ্টটো জইন কৰিবৰ কাৰণে আকৌ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইবিলাকৰ নলেজ টেষ্ট নকৰিলেও হ'ব ইয়াতে যেতিয়া কম্পিটিশ্যন বেছি থাকে কেণ্ডিডেটছ বেছি থাকে তেতিয়াহে আপোনালোকৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমিৰ নিচিনা সেইবিলাক ছাবজেক্ট পঢ়ি পেলাই পৰীক্ষা দিবলগীয়া হয় ইয়াতে বাকী সেইবিলাক ছাবজেক্টৰ ইয়াতে প্ৰেক্টিকেল এপ্লিকেশ্যন একো নাই চাকৰিবিলাকত চ' এইটো জাষ্ট আপোনালোকৰ যেতিয়া কেণ্ডিডেটছ বেছি হয় ফিল্টাৰ কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ ষ্টেজেছ কিছুমান পাতি পেলাই সেই ছ'চিয়েল ছায়েন্স বা স্কুল লেভেল বা কলেজ লেভেলৰ ছাবজেক্টবিলাক দিয়া হয় কিন্তু ইয়াতে আপোনালোকৰ যিহেতু যদিহে কেনেবাকৈ কেণ্ডিডেটছ কম থাকে তেতিয়াহ'লে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ইয়াতে হ'ব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা মানে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব চ' এইটোৱে হৈ গ'ল বাকী পৰীক্ষাৰ জোন APSCৰ টোটেল 6টাই থাকে সদায় শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এইকেইটাৰ ভিতৰত যিমান ডিষ্ট্ৰিক্ট পৰে তাতে হ'ব আৰু নাম্বাৰ অফ জোনছবিলাক APSCৰ নিজৰ ডিছক্ৰিপশ্যনত থাকে কেণ্ডিডেটছ কম থাকিলে কোনোবা জোন কেঞ্চেল কৰি নিয়েৰেষ্ট জোনলৈ কেণ্ডিডেটছখিনিক চিফ্ট কৰিব পাৰে ঠিক আছে চ' এইটোৱে হৈ গ'ল নটিফিকেশ্যন কোনোবা যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পষ্টটোৰ কাৰণে ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট হয় এছিষ্টেণ্ট জিঅ'লজিষ্ট ইন দি ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট ঠিক আছে 11টা পষ্ট ওলাইছে বাকী আপোনালোকে যদি অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মই ক'লোৱেই গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 গুৱাহাটী হাইকোৰ্টৰ ল ক্লাৰ্ক ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জিকে আৰু এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275 আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে আপোনালোকে কি বুলি কয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ পাই যাব 400 ৰুপিছত কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিছ 125 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250 আছাম ৱেৰহাউছ মেনেজাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম